তো পোনপ্ৰথমে মোৰ বন্ধু বান্ধৱী ফেচবুকৰ ইনষ্টাগ্ৰামৰ আৰু ইউটিউবৰ বন্ধু বান্ধৱী সকলোকে মৰম আৰু ভালপোৱা জনালোঁ। মই আহিছিলোঁ মোৰ ছোৱালীৰ ঘৰত। তো মোৰ ছোৱালীৰ ঘৰ এয়া, মোৰ ছোৱালীৰ ঘৰ এইটো। তো ছোৱালীৰ ঘৰৰ পৰা এইফালে মই গেটৰ ফালে সোমাই গৈছোঁ। কালি ইয়াত মোৰ ছোৱালী ল'ৰা নাতিনী অন্নপ্ৰসন্ন আছিলে, এইবিলাক কৰিছিলে লাইটিং। তো এতিয়া দিনত ইমান ভালকৈ দেখা যোৱা নাযায়, যিহেতু তাত লাইট চাইট জ্বলোৱা নাই। তো সেইকাৰণে মই গৈ আছোঁ অলপ। কালি ৰিচেপশ্যন পাৰ্টি হৈ গ'ল। কালি বহুত ধুনীয়াকৈ সজাইছিলে, কিন্তু মই সময় নাপালোঁ ভিডিঅ' বনাবলৈ। তো আজি অকণমান ভাবিছোঁ এনেকৈয়ে বনাই দিওঁ আপোনালোকক চাবলৈ কাৰণে, যিহেতু মই ভিডিঅ' বনাই ভাল পাওঁ। তো আপোনালোকে যোনে যোনে ভিডিঅ' বনাই ভাল পায় আৰু চাই ভাল পায়, সকলোৱে মোৰ চেনেলটো ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বহুত ভাল লাগিব। চবেই আশা কৰি ভিডিঅ' বনায়, আপোনালোকেও আশা কৰি ভিডিঅ' বনায় আৰু ময়ো আশা কৰি ভিডিঅ' বনাওঁ। কোনোবাই যদি লাইক কমেণ্ট কৰে, ভাল কমেণ্ট কৰে, তেতিয়া মনটো ভাল লাগে যে মই ভিডিঅ'টো বনালোঁ, সকলোৱে মোৰ ভিডিঅ'টো মৰম দিলে। তো সেইকাৰণে মই অকণমান ভিডিঅ' বনাইছোঁ যেনে তেনে, আপোনালোকক ভিউটো দেখাবলৈ চাইছোঁ। তাৰপিছত ইয়াত এইটো ঘৰৰ বনাইছিলে, এই ঘৰটোত বনোৱা হৈছিলে, ৰাইজৰ কাৰণে খোৱা বোৱা যোগান ধৰা হৈছিলে ইয়াত। তাৰপাছত এয়া ইয়াৰ পৰিৱেশটো চাওক। এয়া হাঁহ পোৱালি জগাইছে, হাঁহৰ পোৱালি ইমান ধুনীয়া মৰম লগা। আৰু এইফালে আছে ছাগলী, এয়া ছাগলী পাছফালে আছে। তাৰপাছত আছে ইয়াত আৰু কি, তাৰপাছত ইয়াত আছে আৰু এয়া গৰু এয়া গৰুক খাবলৈ দিছে, খাই আছে। এয়া কেইবাটাও গৰু আছে এয়া। তাৰপাছত এইফালে আকৌ ছাগলী ফাৰ্ম আছে। ছাগলী ফাৰ্মত এয়া ছাগলী আছে, এনেকৈ খাই থাকে ইহঁতক এনেকৈয়ে যোগান ধৰা হয় খোৱা। তলত ধান খেৰ কাটি দিয়া হৈছে, চৰিয়াত পানী দিয়া হৈছে, আৰু এয়া গছৰ পাত বান্ধি দিয়া হৈছে। তাৰপাছত এইফালে আছে পুখুৰী, এয়া কাষতে পুখুৰীটো চাবলৈ পাব। তাৰপাছত ইয়াত খৰি চৰি থৈ দিছে, এনেকৈ জুই ধৰাবলৈ, সন্ধিয়া হ'লে জুই ধৰাবলৈ। তাৰপাছত এনেকৈও গৰুক খাবলৈ দি থয়। তাৰপাছত এয়া চাওক ইমান ধুনীয়া জেগা, মানে মই ভিডিঅ'টো নবনোৱাকৈ থাকিবই নোৱাৰিলোঁ, মানে যিহেতু মই ভিডিঅ' বনাই ভাল পাওঁ বহুত। তাৰপাছত চাওক এয়া পুখুৰীটোৰ কথা কৈছিলোঁ যে, তো পুখুৰীটোৰ কাষলৈ আহিলোঁ মই। এয়া পুখুৰী চাওক, কি ধুনীয়া পুখুৰী। এইয়া চৌপাশে কি ধুনীয়া পৰিৱেশ। তাৰপাছত আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ মই। অকণমান যাবলগীয়া হৈ আছে আগলৈ। আপোনালোকে ভিডিঅ'টো চাব আৰু মৰম দিব, আশা ৰাখিলোঁ। তাৰপাছত এয়া দেখুৱাই আছোঁ আপোনালোকক, এয়া গৰুৰ কাৰণে খেৰ এনেকৈ সজাই থোৱা হয়। এয়া গৰুৰ কাৰণে খেৰ সজাই থোৱা হৈছে এনেকৈ, ছোৱালীৰ ঘৰৰ পাছফালটো এইটো। তাৰপাছত এনেকৈ এয়া টিঙৰ বেৰৰ ফালে ইয়াত এতিয়া গেট তলা মাৰি থোৱা আছে, যিহেতু মই বাহিৰলৈ যাব নোৱাৰোঁ পাছফালৰ গেটখন। এয়া চাওক কি ধুনীয়া আলু খেতিৰ পৰিৱেশটো ইমান ধুনীয়া, আলু খেতি। তাৰপাছত এয়া সৰিয়হ খেতি। তাৰপাছত এয়া চাওক ইমান ধুনীয়া ভিউ। তাৰপাছত এইফালে বাগান আছে, আম বাগান। আপোনালোকে এয়া আম বাগান চাবলৈ পাব। আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ এই আম বাগান। তাৰপাছত ভিডিঅ'টো এয়া গছ গছনি। ভিডিঅ'টো মই ইমানতে সামৰি মাৰিবলৈ বিচাৰিছোঁ দেই। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ। তো আপোনালোকক আশা কৰিছোঁ ভাল লাগিব। লাষ্টত মই অকণমান ওলাই দিছোঁ দেই। বাই বাই, আকৌ লগ পাম।